আজি শাওন মাহৰ তৃতীয়টো সোমবাৰ গতিকে সোনকালে উঠি চোতাল ঘৰ ঝাৰু দি চাকি বাতি জ্বলাই লৈ আজৰি হলো আৰু যেহেতু 11টাৰ পৰা আমাৰ নাম আছে গতিকে এয়া চাওক দুজনে জ্বলাইছো আৰু এজন আছে যেহেতু আপোনালোকে জানেই আমাৰ ঘৰত থকা মানুহ তিনজনহে তাৰে দুজনৰ জ্বলোৱা হৈছে আৰু এজনৰ বাকি আছে এয়া 3 নম্বৰ গৰাকী এয়া চাওক ইউটিউবত বোলে পাইছে শাওন মাহত হেনো মেহেন্দি আঁকিব লাগে সেই কাৰণে এয়া মোৰ তাতে আঁকি দিছে চাওকচোন কেনেকুৱা হৈছে এইটো সাইড আঁকিছে এতিয়া এইটো সাইডে আঁকিব সম্পূৰ্ণ হলে দেখাম দেই আৰু হৈ গল এইটো সাইড এয়া চাওক সম্পূৰ্ণ হৈ গল সুপ্ৰভাত সকলোকে স্বাগতম জনাইছো মই আজি অন্য এটা নতুন ভিডিঅ'লে আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছো হেয়া দেখিলে নহয় চাকি বাতি জ্বলাই ললো জ্বলোৱাৰ পিছত এতিয়া আজিটো বৰ্ডতে থাকিব লাগিব তিনিউটা গতিকে চাহ অকণ বনাই লওঁ আৰু কি কৰো দেখাই আছো এইয়া মোৰ চাহ ৰেডি হৈ গল চাওক আজি চাহৰ লগত খোৱা বস্তু বেলেগ একো নাই যেহেতু উপবাস নহয় জানো ফলমূলকে খাম চাহটো আগত খাই লম ফলমূলটো বাৰু পিছত খাম দেখাইছো আৰু মানে চাহটো হল বুলি আৰু চাহ একাপ আমাৰ কম আছে নহয় জানো কাৰণ বুঢ়াৰীজনীয়ে চাহ নাখায় তাই মন গলে খায় মন নগলে নাখায় আৰু আজি বুলে নাখায় সেই কাৰণে আমাৰ ল'ৰাটো আৰু মোৰহে চাহটা খাই ৰেডি হৈ লওঁ আৰু যেহেতু আপোনালোকক সিদিনাখন কৈছিলোৱে ন মোৰ লাইটৰ অলপ গণ্ডগোল লাগি আছে কাৰেণ্ট অফিচত যাব লাগিব কাৰেণ্ট অফিচত আগত গৈ লওঁ এতিয়া গৈ লৈ আহিহে মানে মই নামত যাম 11টা বজাৰ পৰা যেহেতু নাম আৰু এতিয়া অফিচ খুলিলে এতিয়া 9টা বাজিলে গতিকে এতিয়া চাহটা খাই তালে গৈ থাকো নিলি ৰেডি হৈ গলো এয়া ওপৰলৈ উঠাইছে ওলাওঁতে কৰোঁতে দেৰিয়ে হৈ গ'লগে যেহেতু আকৌ শিৱ মন্দিৰ যাবহি লাগিব নহয় জানো 11টাৰ পৰা নাম আছে এতিয়া 10:30 বাজিলে ওলাওঁতে গতিকে গৈ থাকো আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল কি পিন্ধা নাই হেলমেট মই পিন্ধি লৈছোঁ আৰু ডিকিত আছে সময়ত কি পিন্ধি ল'ব ফাইনেলি অফিচৰ পৰা ওলালোঁ ভালকৈ বুজাই দিলে যোৱা মাহত আহিছিলে 1800 টকা আৰু এইটো মাহত হ'ল মানে 3000 টকা বিশেষ ঘৰত গৈ কৈ আছোঁ মানে মই তেনেকৈ কোৱা কাৰণটো হ'ল কি অফিচতে সেইখিনি কথা ক'ব নোৱাৰিম নহয় জানো আকৌ চাই কৰি থাকিব বা হুলস্থুল লগাই দিব সেইটো কাৰণে মানে মই অফিচত তেনেকৈ ক'লোঁ যে মই ঘৰত গৈ ক'ম বুলি বহুত মানে এই স্মাৰ্ট মিটাৰটোৱে বহুত মানুহকে তেনেকুৱা জ্বলা কলা খুৱাইছে বুজিছেনে আৰু তেনেকৈ কমপ্লেইন দিয়া মানুহ বহুত আহিছে আৰু মই গোটেই ডিটেইলছটো উলিয়াই আনিছোঁ তেওঁৱে দিছে অৱশ্যে ল'ৰাজন ভাল যিজন ল'ৰাই এইখিনি কাম কৰি দিছে সেই ল'ৰাজন ভাল মানুহ ভাল ৰেছপন্স দিয়ে সেইটো কাৰণে ভাল লাগিছে আৰু কৈছে আৰু নিজৰ ওপৰত কথা তথাপিও এবাৰ মিটাৰটো চেক কৰিবৰ কাৰণে মানে পঠাই দিম ক'লে গতিকে সেইটোৱে আৰু এনেকুৱা জাম নহয় খুব গলিয়াই আহিছোঁ ঠিক নাই মানে চিগনেলত পূৰা জাম আৰু ইফালে মই মন্দিৰ পাবলৈ লাগে অকণ দেৰিয়ে হৈ গৈছে আৰু দুটা কাম আছে এটা কাম হৈ গৈছে আচল কামটো আৰু দুটা কাম আছে সেই দুটা কাম কৰি ল'লে আজৰি আৰু সেই কৰ্মচাৰীজনে মানে মই যেতিয়া ক'লোঁ কথাটো তেতিয়া সি আজিৰ পৰা 3-4 মাহৰ আগৰ পৰা বিলখিনি মানে চেক কৰি দি আছিলে তেতিয়া মোৰ কোনোবা মাহত 1100 কোনোবা মাহত 1200 আৰু যোৱা মাহত আহিছিলে মোৰ 1800 টকাকৈ বিল তাকে ক'লে আৰু কিন্তু এইটো মাহত এতিয়া ৰিচাৰ্জ কৰি থকা হয় মাহত মানে মোৰ ইমানখিনি খৰচ হয় আৰু প্ৰতি হেৰিতে 15-16 দিনৰ মূৰে মূৰে মানে মানুহজনে চেক কৰি থাকে আৰু পইচা ভৰাই থাকে আৰু কিমান ক'ত ভৰাইছে সেইবিলাক আজিকালি একো মানে ফাঁকি দিবও নোৱাৰে বা মই যদি ফাঁকি দিলোঁ হয় মোৰ 2000কৈ ভৰাইছে কিন্তু তাত ধৰা পৰি গ'ল হয় সেইকাৰণে মানে ক'লোঁ আৰু ভাইটি চোৱা 10 দিন 5 দিনৰ মূৰে মূৰে আমাৰ 1000 টকা ভৰাই থাকে কৈছে হয় বাইদেউ মই বোলো আচলতে মাইনাছ লাগিলে আকৌ 300 টকা ফাইন হ'ব যে সেইটো কাৰণে ভৰাই থাকে কৈছে বুজি পাইছোঁ কথাটো আৰু গোটেই হেৰিখিনি উলিয়াই দিছে মানে ডকুমেণ্টটো উলিয়াই দিছে আৰু যে গলি কি যাতে কোনো হেৰি নহয় মানে নিখুজিকে গোটেইখিনি কিমান জমা আছিলে কিমান মাহত খৰচ হয় তেনেকৈ গোটেইটো দেখাই দিছে সেইটো কাৰণে ভাল লাগিলে এইটোৱে আছিলে মোৰ 2 নম্বৰৰ কামটো আৰু এটা আছে 3 নম্বৰৰ কাম গতিকে মানে এইটো চাউল ল'লোঁ যে চাউলটো মানে কি হয় আমাৰ মুৰ্গীকেইটালৈ হৈ যায় 10 কেজি চাউল পাওঁ সেই 10 কেজি চাউলটো মুৰ্গীকেইটালৈ 1 মাহত হৈ যায় ইমানেই চাউল খায়
ভালকৈ চাউল খাবলৈ পায় কাৰণে আচলতে ঘৰৰ পৰা মুৰ্গীকেইটা ক'তো নাযায়। সেইটো এটা কাম কৰিবলৈ মানে আহিছোঁ যেতিয়া গোটেইকেইটা এফালৰ পৰা শেষ কৰি গ'লে তেতিয়া আৰু নিশ্চিন্ত। আৰু এটা কাম আছে, এতিয়া পাই গ'লোঁ লেচু বাগান, তাৰপিছত ঘৰত গৈ কাপোৰ চেঞ্জ কৰি ল'ৰালৈকে যাম নামিব। 3 নম্বৰত কি কাম আছিলে জানে? আছিলে থ্ৰেডিং কৰা, আৰু সেইটোকে কৰি পেলাই এতিয়া পাই গ'লোহি আমাৰ এৰিয়া। সেইটোৱে মানে বহুত দিন থ্ৰেডিং কৰা নাছিলোঁ, আৰু মই অইন একো নকৰোঁ, থ্ৰেডিংটো কৰোঁ আৰু চুলিখিনি ষ্ট্ৰেট কৰোঁ। আৰু এবাৰ চাগে চুলি ষ্ট্ৰেট কৰিব নোৱাৰিমে, বহুত কৰিছে মানে। গতিকে এতিয়া মন্দিৰ যোৱাহে কথা, দেৰি হৈ গৈছে। আহি পাই লৰালৰিকে কাপোৰযোৰ সলাই লৈ ওলাই গ'লোঁ আকৌ মন্দিৰ। বহুত দেৰি হৈ গ'ল আজি, গতিকে গৈ থাকোঁ। আহি পাই গ'লোহি মন্দিৰৰ পৰা, আৰু যি লৰালৰিকে আহিছোঁ নহয় দৌৰা-দৌৰি কৰি, মানে বতৰ বহুত বেয়া হৈ আহিছে। বৰষুণ পৰিলে আকৌ মই উঠিব নোৱাৰিম, পিছল খাম। সেইটো কাৰণে মানে আহিলোঁ। আহি কানি কাপোৰকেইটা সলাই কৰি লৈ ভাবিলোঁ কি ভিডিঅ'টো সামৰোঁ। আৰু ভিডিঅ'টো সামৰাৰ আগতে মই যে লাইটৰ অফিচত, কাৰেণ্টৰ অফিচত গৈছিলোঁ, তাৰপিছত ল'ৰাজনে গোটেইখন কম্পিউটাৰত মোক উলিয়াই দিছে, মানে কিমান ক'ত কি হ'ল, কেনেকৈ পইচাখিনি হেৰি হয়। আৰু আজিকালি একো সাৰিব নোৱাৰি, বা মই যদি ফাঁকি কথা ক'লোঁ হয় যে মই মাহত 2000কৈ ভৰাওঁ, কিন্তু চব ধৰা পৰি গ'ল হয়। সেইকাৰণে একো সাৰিব নোৱাৰে। আৰু মই অৱশ্যে তেনেকৈ ফাঁকি নকওঁ, যিখিনি মানে কৈছোঁ হয়ো তাত ওলাই গৈছে। তাৰপিছত কৈছে আৰু যে পাৰিলে মানুহ পঠাই দিম এবাৰ চেক কৰিবলৈ, তথাপিও আপোনালোকে ইউজ কৰে চাগে বহুত, সেইটো কাৰণে উঠিছে বুলি কৈছে। কিন্তু এইকেইটা দিনত আমি AC চলোৱা নাই, আৰু AC নচলোৱাৰ আগত আমাৰ অৱশ্যে মানে খুব বেছি আহে যদি 1000, 850, 900 এনেকুৱা আহিছিলে। আৰু এতিয়া ইমান পটককৈ মানে বাঢ়ি গ'ল, সেইকাৰণে আচৰিত, গম পাইছে? মাহত নহয় 10 দিনৰ মূৰতে মানে 1000কৈ ভৰাব লাগে। সেইকাৰণে কৈছে এতিয়া পৰহি দিনাখন ভৰাইছে, এতিয়া সেই 1000 মানে 1050 টকা হেৰি আছে, জমা আছে বৰ্তমান। আৰু 170 টকা পৰহিৰ পৰা 170 টকাৰ এইটো বিল মানে হেৰি হৈছে আমাৰ গৈছে। এতিয়া কি হয় আৰু এইবাৰ ভগৱান জানে। গতিকে দেখিছে মানে যদি লাইটৰ বিলতে 3000, 4000 টকা দিবলগীয়া হয়, আৰু বাকীখিনি চলিম কেনেকৈ? যিহেতু আমাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ নহয়, কোম্পানী কাম, গতিকে অলপ চিন্তনীয় বিষয় হৈ পৰিছে। আৰু এতিয়া মেডিকেলবিলাকতো দাম বাঢ়িলে, আনচাই GMCৰ টিকটটোৰ দামো এতিয়া আকৌ বাঢ়ি গ'ল। আগত 10 টকা নে 15 টকা কিবা এটা আছিলে, এতিয়া 20 টকা হ'ল 2 তাৰিখৰ পৰা। গতিকে মানে জুৰুলা হৈ গৈছে মানুহ, গম পাইছেনে? আৰু এতিয়া কি হয় ঠিক নাই। আৰু এটা কথা কওঁ, কালিহে আহিছে, মই যে মানে হেৰিটো আঁকিছিলোঁ, মেহেন্দি আঁকিছিলোঁ। যিহেতু আমাৰ এই মানে কৈছে কি তাই মানে যিটো দেখে সেইটোৱে, আৰু সেইটোকে হয় বুলি হেৰি কৰে, ইউটিউব চাই সেয়াকে কৈ থাকে। মেহেন্দি আকো কৈ আছিলে, তাৰপিছতে মোৰ হাততে আঁকিলে। আৰু এতিয়া চাওক, কালিটো দেখাইছিলোঁৱেই মানে কেনেকৈ হেৰি কৰিছিলে। এতিয়া এয়া চাওক, এই এনেকৈ, এই ক'লা মানুহ ক'ত জিলিকিব নহয় জানো? এয়া চাওক, আৰু এইফালে এয়া। গতিকে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। যিহেতু এখন দৰখাস্ত আছে, সেইদিনাখন কৈছিলোঁ ন মই যে চাইন অলপ মাৰিব লাগে, তাৰে 10টামান মানুহে চাইন মাৰিলে। এতিয়া 2জনৰ ফটোৱে মৰাই থলোঁ, আৰু 2 ঘৰ আছে, সেই 2 ঘৰলৈ মই এইখন এতিয়া লৈ যাব লাগিব, বা মই লৈ যাম বা ফোন এটা কৰি চাম। যিহেতু বতৰ বহুত বেয়া হৈ আহিছে, বৰষুণ পৰিব এতিয়া, গতিকে মই নাযাম। আৰু কাইলৈ এইখন মানে জমা দিবগৈ লাগিব। এতিয়া জমা দিবলৈ যাওঁতে মানুহ লাগিব কেইগৰাকীমান। এতিয়া সিহঁতে কৈছে আপুনিয়ে দি থৈ আহিব। মইতো অকলে দি থৈ আহিলে ভাল নহ'ব ন, লগত মানুহখিনি যাব লাগিব। গতিকে সেইখিনি কথা ক'বলৈ যাওঁ, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। সকলোকে ভগৱানে ভালে কুশলে ৰাখক।
আজি যেহেতু সোমবাৰ ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ শিৱ বাবাৰ ওচৰত আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু পাৰিলে সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই